ভালেই আৰু ছোৱালী আছে আৰু গোটেই কাম ছোৱালীয়ে কৰে আৰু বিহুত আৰু কষ্ট নহয়। আমাৰ বুঢ়হে আৰু কাপোৰ ধুই কিমান কাপোৰ ধুব আৰু বিহু বুলিলে যে ইমান কাম ওলাই নহয় ঘৰখনত। এই ভোগালী মেলাৰ কাৰণে এইবিলাক পিঠা চিঠা বনাবলৈ আহিবলৈ সময়ে পোৱা নাই, গম পায়নে? আপোনাৰ ভালেই আৰু ছোৱালী আছে, চব কৰে আৰু। এতিয়া সেইবোলো যাওঁ আৰু তিল পিঠাটো মোৰ হাতেদি ভালকে নুঠে, তথাপিও এই বোলো পিঠাগুৰি চিঠাগুৰি কিবা চালি দিব লাগে নেকি, যাওঁ। আকৌ গোটৰ কাম আকৌ বেলেগে আকৌ ফেৰ ধৰিব নহয় নাহিলেও টাইমত। কথাটো কওঁতে তুমি ঠিকেই কৈছা বাৰু। তাই জোন থকাৰ কাৰণে বাৰু মোৰ অকণমান সুবিধা হয়, নহ'লে এনেইনো এনেকৈ দিনটো ক'ত মই এইবোৰ ভোগালী মেলাৰ পিঠাৰ কামত লাগি থাকিব পাৰিম। তাই চব বেডশ্বীট, চেয়াৰ বেগ টেয়াৰ বেগ এইবোৰ চব ধুই মেলি ৰেডি। ইফালে ইউটিউব চাই চাই কি কিনো বনাইছেও, কালিৰ পৰা ইমান চাইছে। বাপেকক কৈছে বোলে ময়দা আনি দিয়ক, বোলে ডিম আনি দিয়ক। বাপেকে আকৌ জোকাই আছে নানো পিঠাগুড়ি দি বনা বুলি, কিন্তু আনিছে এতিয়া পিছত। তাই এতিয়া ভাগে ভাগে বনাই আছে, কেক বনাবলৈও শিকিছে, নিমকি বনাবলৈও শিকিছে। এই তিল পিঠাকেইটা বাৰু ময়ে বনালোঁ, ঘিলা পিঠা সেইবিলাক তাই বনাইছে এইবাৰ পিছে। ছোৱালী থাকোঁতে সুখ লৈ লওক আৰু, পিছত বোৱাৰী আহি একা কি কৰে বা। হয় বাৰু দে। বগী পিঠা উঠিছেনে? মই আকৌ অথনি ভালকৈ একদম তিলখিনি ধুই মেলি ৰ'দত শুকাই থৈছিলোঁ। নব উঠিছে। মই আকৌ চিন্তাই কৰিছোঁ, এইবিলাক ঘৰৰ কাৰণে বনোৱা পিঠা নহয় বোলে এটা দুটা নুঠিলে বোলে হেৰি কৰি দিলোঁ। ইমানখিনি পিঠা মোকে আপোনালোকে বনাবলৈ দিছে বোলো, আকৌ ভাল হয়নে নহয়। পিছে উঠিছে দেই পিঠাখিনি। হ'ব দে, চাউলকেইটা ভাল নহয়, উঠিব দে। তই ভাল পিঠা বনাওঁ, ইমান দীঘল দীঘল বগাকৈ ধুনীয়াকৈ বনাওঁ। আকৌ তই থাকোঁতে আমি কেলৈ বনাম আকৌ? পেকেটে আমি বিক্ৰী কৰিব পাৰিম। নাজানো দেই নব, ভাল হ'লেই হয় আৰু দেই। পিছে নব, ছোৱালী কিবা বিয়া চিয়া ওলাইছে নেকি? কিমান দিন ৰাখিব আৰু ছোৱালীক ঘৰতে? তাইচোন মনেই নকৰে বিয়া চিয়া হ'বলৈ। এতিয়া আকৌ কিবা এটা পঢ়োঁ বুলিহে কৈছে, BEd নে কিবা এটা পঢ়োঁ বুলি কৈছে বোলে, এতিয়া লাগে বোলে। বাপেকক কৈ আছে বিয়া হোৱা তাই নামেই নুলিয়াই। ল'ৰা পিছে আহোঁ কৰি আছে, এযোৰা আহে নেকি বিহুতে। তাই নিচিনা নব ছোৱালী এজনী আমাৰ গাঁৱত আছে জানো? কামে বনে দেখাই শুনাই। ভাবক আৰু বিয়াৰ কথা আৰু, ধুনীয়া ছোৱালী। আমিও বিয়াখন সোনকালে খাওঁ আৰু। আলহী পিছে কেতিয়া আহিব? এই বিহু পিছতে আহে নেকি। পিছে নব, কথা এটা কওঁ, বেয়া হ'লে নাপাব। আজিকালি ছোৱালী সোধা-সুধি কৰি ল'ব, কোনোবা চাই মেলি থৈছে নেকি। চকুত লগা ছোৱালী ঠিক নাই নহয়, আজিকালি ছোৱালী ঠিক কৰিও থ'ব পাৰে। হয় বাৰু, পিছে কি বুলিনো পাতিবি তাইৰ লগত, এইবোৰ কথা পাতিবলৈ বেয়াই লাগে আপুনি মাকজনী হৈ আপোনাৰ বেয়া লাগিলে কেনেকৈ হ'ব? সুধিব আকৌ, সোধা-সুধি কৰাৰ পিছত বেলেগ কথা বাৰু। মই আৰু বুজিছে নাই, ঘৰত আমাৰ এখেতৰ আগত কৈয়ে থাকোঁ আৰু জোনমণি কথা। আমাৰ দেখাই শুনাই কামে বনে তাই নিচিনা ছোৱালী এজনী আছে নেকি আমাৰ গাঁৱত? ইমান কামিলা ছোৱালীও আপোনাক ইমান ধুনীয়াকৈ কামতো সহায় কৰে। ইফালে তাই তাঁত কুটতো চোকা, কিবা এটা চিলাবলৈ দিলেও তাই ধুনীয়াকৈ চিলাই মেলি দিয়ে। মাতে, কথাই বৰ মৰম লাগে, ইমান ধুনীয়াকৈ মাতে। তাই নিচিনা ছোৱালী নাই। এতিয়া ঘটীয়া মই জীয়েকক চাবচোন, এজনী ইমান অকল আৰু ধুন পেচ মাৰি ঘূৰি ফুৰে, একো কাম এটা নকৰে নহয়। ৰাতিপুৱা 10টা, 10:30, 11টাত যদি যাওঁ তাহাঁতৰ ঘৰলৈ, মই কেতিয়াবা তেতিয়ালৈকে শুই থাকে বুজিছেনে? একো কাম এটা নকৰে, অকল ষ্টাইল মাৰি ঘূৰি ফুৰে। মই দেখোঁ নহয় অহা যোৱা কৰোঁতে। এইবোৰ বুজিছে নাই নব, এইবোৰ মাক দেউতাকৰ ওপৰত কথা আৰু। মাক দেউতাকে যেনেকৈ তুলিছে আৰু তেনেকুৱাহে হ'ব আৰু ল'ৰা ছোৱালী। হ'ব দে বাৰু, এই পিঠাগুড়িখিনি খুন্দি হ'লে আমি এই তিলৰ লাডুকেইটা বনাই ল'ব লাগিব। তিলৰ লাডুকেইটা পেকেটিং কৰি পেলাই, আকৌ সেই নাৰিকলৰ লাডুখিনি বনাবলৈ আছে নহয়, সেইখিনি পেকেটিং কাইলৈহে হ'বগৈ আৰু, আজি নহ'বগৈ আৰু। নাৰিকলকেইটা মই এখেতকে কাটিবলৈ দিছিলোঁ বাৰু, ভালেই ওলাইছে দেই। তেখেতে কাটি মেলি ৰেডি কৰি থৈছে, আমি আৰু ৰুকিলেই হ'ব আৰু। এইবাৰ আৰু নব, ভোগালী মেলাত আমি এই পুৰস্কাৰ পাম যেন পাইছোঁ আৰু আমাৰ গোটৰ আত্মসহায়ক গোটৰ নাম ৰাখি দিম আৰু আমি। ৰাখিব লাগিবতো, ইমানখিনি ভাল ভাল কাম কৰা মানুহ আছে। হয় বাৰু নব, কিন্তু চাবচোন এই কাম আমি কৰাকেইজনীয়ে কৰি থাকিব লাগে। আমি 3জনীৰ ওপৰতে বেছি আৰু দায়িত্বটো পৰেগৈ আৰু। কৰাকেইজনীয়ে কৰি থাকোঁ, নকৰাকেইজনী নাহেই তাহাঁতি। এই পানীৰামৰ ঘৈণীয়েকজনী, তাই যে ইমান ধুদুনী। এতিয়া চাবচোন, একেবাৰে কৰি মেলি যেতিয়া চব আজৰি হৈ আমি চাহ খাবলৈ ল'ম, সেইটো সময়তে তাই একদম পাবহি আৰু ক'বহি ইমান কাম। কিনো কৰি থাকে জানো ইমান। মোৰতো এনেকুৱা লাগে গোটত আমি 3জনীহে আছোঁ, বেলেগে কাম কৰিবলৈ নাহেই, আমিয়ে কৰি থাকিব লাগে সদায় প্ৰতিবাৰে। পইচাৰ ভাগটো পিছত হ'লে সমানে লাগে আকৌ। হ'ব বাৰু দে, কৰিব পৰালৈকে কৰি থাকোঁচোন বাৰু। এইবোৰ মানুহক কৈ লাভ নাই বুজিছ নাই। দেউতা, তোমাৰ বিহু লাগিলেই মানে, হাঁহে কোমোৰাই উঠাই দিলা যে। এইটো আমাৰ ঘৰৰ কোমোৰাটো যে লাগি আছিলে, সেইটো নহয় জানো? হয় আকৌ, এতিয়াৰ পৰা যোগাৰটো কৰিলেহে ভালকৈ সময়ত খাবলৈ পাবি। সেইকাৰণে এতিয়াৰ পৰা যোগাৰটো কৰি দিছোঁ। হাঁহটো বজাৰৰ পৰা আনিলোঁ, আৰু এয়া কোমোৰা, হাঁহ মাংসই কোমোৰাই ঠিকছে আজি খাম আৰু। বৰুৱা বেলেগ আৰু দেই, আগে ভাগে মানে। হয় আকৌ, নেত্ৰকাইটি ভোগালী মানে ভোগৰ বতৰ, আৰু আজি মিলিজুলি এসাঁজ খোৱাহে কথা আৰু।
পিছে বাতি তোক যে মই অথনিৰে পৰা যাওঁতেও মই তোক এনেকেই পাইছো, আহোঁতেও এই কুমলীয়া বাঁহকেইডালৰ লগতে লাগি থকা দেখিছো। মেজি কেতিয়াকে পাতিবি? সন্ধিয়া হ'বইচোন এতিয়া। মেজি এতিয়াৰ পৰা কামত লাগিলেহে আকৌ হ'বগে। দেউতা মইহে বাতিক কৈছো, একদম হিলৈ বনাই দিবলৈ কৈছো, একদম হিলৈ ফুটাম, মেজিত মজা লাগিব। আয়ো দেহি এনে হিলৈ ফুটোৱাটো অকল কি হিলৈ ফুটাবি নেকি? ৰাতিলে কি মেজি নজ্বলাও নেকি? মেজি দেখোন কাম একো হোৱাই নাই। আৰু এই আমাৰ ৰুণহঁতক এইবোৰ ডেকা ল'ৰা আহিব লাগে, তাহাঁতি ঘৰত আহি সোমাই আছেহি। কিনো কৰিছে আমি বুঢ়াকেইটাই এতিয়া মেজি পাতিব লগা হৈছে, তাহাঁতি অহা নাই। মাতি থাকে যা, ৰুণদাহঁতক মাতিবি, এইফালে আমাৰ জুমনহঁতক মাতিবি, চবকে মাতি থৈ আগে যা। সিহঁতি ডেকা ল'ৰাকেইটা কামত আহি লাগিবহি লাগে আকৌ। ঠিক কৈছা দেই বৰুৱা। এই আমাৰ নিচিনা নহয় বুজিছানে, আজিকালি ইহঁতি ডেকা ল'ৰাবোৰ একদম এলেহুৱা ইহঁতি। আমি দেখিছানে বাৰু, তেতিয়াতে আহি ইমানখিনি কাম কৰিলো, এতিয়ালৈকে তাহাঁতৰ দেখা সাক্ষাতেই নাই। নামাতিলে সিহঁতি অহা বহুত দেৰি কৰিব, মাতি থৈ আগে যা। মই ৰুণদাক মাতিবলৈ যাম বাৰু, আৰু ৰুণদাক বাকীবোৰক ফোন কৰি দিবলৈ ক'ম, চবকে মাতি দিবলৈ ক'ম বাৰু। তোমালোকলে মায়ে চাহ দিছিলে, পিঠা দি পঠিয়াইছিলে, পিঠাখিনি যিখিনি দিছিলে তাৰে আধা আধি মই খাই পেলালো, আৰু বাকীখিনি আছে। মায়ে চাহ লৈ আহিছে। তিল পিঠাটো যে এনেকে গৰমে গৰমে বনাই থাকোঁতে খাই ইমান মজা লাগে, মই একদম খাই শেষ কৰি দিলোঁ। মাক নক'বা দেই। এতিয়া খাই থাক যিমান পাৰ, বনাওঁতে বেছিকৈ খাই থাকিবি, তাৰপিছত আৰু ৰাতি কবি বোলে মোৰ পেটটো পাক মাৰি ধৰিছে। পিছত যেতিয়া টেঙা পানী উগাৰ আহিব মোক নকবিহি আহি। হ'ব দিয়া, কিনো দেউতা নাহে, মই কিবা এদিনহে খাইছোঁ বিহু বুলি আৰু। ভাতি যাচোন, আমাৰ এওঁক কওঁগে যা চাহ লৈ আহিবলৈ। পিঠা ইটো আনিলেই, চাহ অকণ খাওঁ মোৰো লাগিছে। পিছে এইখিনিতে খাওঁ মেজি গুৰিতে। চুঙা পিঠাও আছে, চুঙা পিঠাও দিবলৈ কবি। আৰু কবি বুলি 5জনমান মানুহ আছে, চবেই খাব বুলি কবি। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। আজয় দেউতা মই কিন্তু ৰাতি আজি ভেলাঘৰত থাকিম দেই, ভেলাঘৰতে শুম। মোক আকৌ এইবাৰ কোৱা নিচিনাকৈ তই থাকিবলৈ নাপাওঁ বুলি নক'বা আকৌ দেই, কৈ দিছোঁ আকৌ এতিয়াই। মই থাকিমেই আজি। নাই অকলে থাকিবলৈ নাপাওঁ, যদি ডাঙৰ কোনোবা থাকে তেতিয়া বেলেগ কথা বাৰু। হ'ব দিয়া, মই পাৰ্টনাৰ বনাই ল'মতো, পাৰ্টনাৰ উলিয়াই ল'ম মই মোৰ লগত থকা, তেতিয়াতো দিবা ন। নব, আৰু কিবা কাম আছে যদি কওক সোনকালে। মই আপুনি কৰিবলৈ দিয়াকেইটা কৰিলোঁ বাৰু। বাৰান্দাখন মচা কথা কৈছিলে, মুচিলোঁ, আৰু পিঠা লাডুখিনি ভাগে ভাগে সোমাই থলোঁ বাৰু। মই মানে আজি অকণমান সোনকালে যাম। এই ল'ৰাকেইটালৈ আজি উৰুকা কথা নহয় জানো, সিহঁতলৈ কিবা এটা লৈ যাব লাগিব ভাতৰ লগত খাবলৈ। আৰু এই তেল নিমখ চব দাইল তেল আজি একদম বজাৰ কৰি লৈ যাম। মানে মই অকণমান সোনকালে যাম আজি। হ'ব দে চেপেটি, তই আৰু কাম কৰিব নালাগে আজি উৰুকাৰ দিনাখন। তই অকণমান সোনকালে যা, বজাৰ দুটামান কৰি লৈ যাবিগে। ইয়াতে আমাৰ এখেতে বিহু বুলি কিবা এটা দিছে, ল'ৰা দুটালৈ কিবা এটা মাছ মাংস অকণমান কিনি লৈ যাবিগে। আৰু পিঠা পনা দুটামানো বনাইছিলোঁ যে, তাকে অলপ দিছোঁ, লৈ যাবি। আৰু মোৰ চাদৰ দুখনমান আছে, কেতিয়াবা পৰা তোক দিম বুলি ভাবি আছিলোঁ। দিয়া হোৱা নাছিলে, লৈ যা। নতুনেই হৈ আছে, মই পিন্ধাই নাই, তই ভালকৈ ল'ব পাৰিবি ঘৰতে, যা লৈ যা। হ'ব বাৰু নব। আৰু বাকী যিখিনি কাম আছে মই আৰু জোনমণিয়ে মিলি কৰিম আৰু দে। মোৰ চিন্তা মানে মই সেই কেঁচা বাৰান্দাখন মুচিব নোৱাৰোঁ, কঁকালটো বিষৰ কাৰণে। তই সেয়া কৰি দিলি যেতিয়া বাকীখিনি কৰি থাকিম দে, তই গৈ থাক। হ'ব বাৰু নব, কিন্তু চাদৰ নালাগে নেকি? হ'ব, মোৰ আছেই। নালাগে দে, এতিয়া আমাৰ ঘৰত কাম কৰিবলৈ আহোঁতেই তই লৈ আহিব পাৰিবি দে। মোৰ এনেই আছে, পিন্ধাই নহয়, লৈ যা, একো নহয়। ইমান কামে বনে সহায় কৰি থাক তই। আৰু এখেতে ক্ৰীমো আনিছিলে, ফ্ৰেছ ক্ৰীম আনিছিলে। মই ফ্ৰেছ ক্ৰীমো অকণমান দি পঠিয়াইছোঁ, ল'ৰা দুটাক দিবিগে কাইলৈ জলপানৰ লগত। হ'ব বাৰু নব। তোমালোকৰ পথাৰতে হ'ব নহয় একেলগে খানাটো, ৰাতি লগ পাম দিয়া। ঠিক আছে, অকণমান সোনকালে আহিবা দেই, সেইদিনাখনৰ পৰা আৰু লগেই পোৱা নাই। যাম মই এতিয়া অকণমান এই কাম কৰিবলৈও যাম বাৰু, খৰি কাটিবলৈ। মায়ে চাহ দিলেহি নেকি? পিছৰবাৰ তুমি আহিবা চাহ লৈ আবেলি, আমি কাম কৰি থাকিম যে, তেতিয়া আহি যাবা। নাই, তুমি কেনেকৈ আহা নাজানো, আহিবা এপাক, চাই আহিম আকৌ, তেতিয়াহে মনটো ভাল লাগিব, কাম কৰিবলৈ উৎসাহ পাম আকৌ। আহিবা সোনকালে, মই যাম আৰু এতিয়া অকণমান পিছতে। কি বনালা পিছে? চব লৈ আহিবা চাহৰ লগত। কেক লৈ আহিবা। ঠিক আছে দিয়া, হ'ব, লগ পাম। ৰুণদা, তুমি এই বিহুৰ বতৰত ইয়াত হাৱা খাই আছাহি। মই তোমাক কত বিচাৰি ফুৰিছোঁ তোমালোকৰ ঘৰত। হয় নি? তই চাগে মোক মেজি খৰি কাটিবলৈ বিচাৰি ফুৰিছ, হয় নাই? কথাটো হওঁতে হয় বাৰু, দেউতাহঁতে তোমালোকক চবকে ডেকা ল'ৰাবিলাকক বিচাৰি ফুৰিছে, আৰু তোমালোক আহি ইয়াত আছাহি। মোক চবকে মাতি দিবলৈ কৈছে। তুমি বাকীখিনিকো সিহঁতক দাদাহঁতক ফোন কৰি দিয়াচোন। তোমাক মাতিবলৈও আহিছোঁ, আৰু মোৰ প্লেন কেইটামান নথকা নহয়। তোমাৰ লগত চিক্ৰেট প্লেন কেইটামান আছে, দেউতাৰ আগত ক'ব নোৱাৰোতো, সেইকাৰণে এইফালে আহিছোঁ আকৌ। হয় নি? কৈ যা সোনকালে, তোৰ দেউতাৰে মাতিছে যেতিয়া সোনকালে যাব লাগিব মই। তুমি এই মেজিৰ ওচৰত লাইটৰ কামবোৰ কৰি দিবা দেই। আমাৰ একদম DJ বক্সটো লগাই পুৰা গান বজাই দিবা, আমি নাচিম আৰু দেই ৰাতি।
প্ৰথমতে একদম নাচি মেলি ফূৰ্তি কৰি ল'ম, টুনি ছেট লগাই ল'ম, লাইট লগাই দিবা আৰু তাৰপিছত একদম আমি চুৰ কৰিবলৈ যাম দেই। তোমালোক যে আগতে যোৱা মোক যে নিনিয়াকৈ তোমালোক গুচি যোৱা নোকোৱাই, পিছতহে গম পাওঁ আৰু এইবাৰ মোক লৈ যাব লাগিব। এই হ'ব আমাৰ বাৰু লগৰ দে যে লৈ যাম। জোনালীহঁতৰ ঘৰৰ যে সেইখন আমি জেওৰাখন আনিম দেই। সিহঁতৰ জেওৰাখন দিছা নে? আগফালে যে আছে সেইখন ভাগিয়ে আছে পায়, জেওৰা নঙলা চব উঠাই দিম বাপেকে মোক ক'বা খালি। আৰু মানুহৰ বাৰীয়ে বাৰীয়ে লাও কোমোৰা যি হৈ আছে একো নেৰো আমি। হাঁহ পালে হাঁহো উঠাই দিম বাপেকে, মেজিতে আহি খাই দিমহি। বাৰু দে ক'ম বাৰু। আমি আজি ওলাম বুলি ভাবিছোঁ বাৰু, খালি অলপ দেৰিকৈ ওলাম। সোনকালে মানুহটো শুব লাগিব ন, সোনকালে ওলাই দিলে মানে মানুহ মেজিৰ ওচৰতে থাকে, কেনেকৈ চুৰ কৰিবি? অকণমান দেৰিকৈ ওলাব লাগিব। হ'ব দিয়া, মই নুশুতো আজি, মোৰ টোপনি নাই আৰু আজি। খালি তোমালোকে মোক যোৱাৰ আগত মনে মনে গুচি নাযাবা আগৰ বাৰৰ নিচিনাকৈ, মোক ক'বা খালি। মই একদম জানোতো কাৰ ঘৰৰ জেওৰা ভাগি আছে, কাৰ ঘৰৰ পিছপিনে জপন এখন নাই আনিব লাগে, সেইবোৰ মই ভালকৈ জানোতো, মোক ক'বা তোমালোকে। হ'ব দে, ইনফৰ্মেশ্যনবোৰ বাৰু তোৰ ওচৰত বেছি আছে গম পাইছোঁ। মই যে ইয়াত নাথাকোঁ তেনেকৈ গম নাপাওঁতো, তোক ক'ম বাৰু দে। হ'ব দিয়া, এতিয়া ব'লা ব'লা, দেউতাই মোক গালিহে দিব বুলিব। আমো নাই ফৰ্মতিও নাই, তই মানুহ মাতিবলৈ পঠিয়ালোঁ, তই গৈ লাগি ধৰিলেগে। আৰু তোমাৰ লগৰবোৰক ফোন কৰি খবৰ দিয়া। হ'ব দে, ব'ল ব'ল। বায়েৰ আছে নাই পিছে ঘৰত? আছে আছে, নাথাকিনো ক'লৈ যাব? তাইৰ গাত চুৰেই নাই, পাকঘৰৰ পৰা ওলোৱাই নাই। হ'ব দে, ব'ল ব'ল। বিহুতি নামেৰে তিনিটি আখৰে ঐ কোনে লিখি থলে ঐ শিলত, মামৰেও নধৰে ঘূণেৰেও নধৰে ঐ থাকি গ'ল অসমীয়াৰ মাজত। সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব সময়মতে। মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু মোক ছাপোৰ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লাইক কৰিব। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।